10 ফেব্ৰুৱাৰী তাৰিখে দিবলগীয়া আছামিজৰ এক্সামৰ কাৰণে এই তিনিটা কথা শুনি লোৱা। ফাৰ্ষ্টতেতো তোমালোকৰ আছামিজত তিনিটা গ্ৰুপ থাকে পেপাৰখনত, কুৱেশ্যন পেপাৰত A, B আৰু C। বহুতৰে কনফিউজন যে কোনটো কৰিম আমি। তোমালোকৰ যদি A+B এই গ্ৰুপটো যদি চিলেক্ট কৰিছা তেন্তে তোমালোকে গ্ৰুপ A আৰু গ্ৰুপ Bটো কৰিব লাগে, আৰু যোনে যোনে A আৰু Cটো চিলেক্ট কৰিছা তেওঁলোকে A আৰু Cটো কৰিব লাগে, Bটো কৰিব নালাগে। মানে Aটো কম্পালচৰি হয় সকলোৰে কাৰণে, আৰু B আৰু Cৰ ভিতৰত যিকোনো এটা কৰিব লাগে, তিনিটাই কৰি থৈ নাহিবা। নেক্সট, এতিয়ালৈকে যদি তোমালোকে আছামিজৰ পেপাৰৰ ফৰ্মেটটো চোৱা নাই তেন্তে এতিয়া চাই লোৱা। শ্বৰ্ট কুৱেশ্যন কিমান আহে, লং কুৱেশ্যন কেইটা আহে, কিমান মাৰ্কছৰ কাৰণে আহে, গ্ৰামাৰ কিমান আহে, এছে কিমানৰ মাৰ্কছৰ কাৰণে আহে, কেইখন আহে, এই সকলোবিলাকৰ এটা আইডিয়া লৈ লোৱা আৰু সেইমতে ৰিভিজন কৰা। 3 নম্বৰতে, তোমালোকে যদি এতিয়ালৈকে এখনো পেপাৰ ছল্ভ কৰা নাই তেন্তে মেট্ৰিক পৰীক্ষাৰ আছামিজৰ যিকোনো এখন প্ৰিভিয়াছ ইয়েৰৰ কুৱেশ্যন পেপাৰ লোৱা আৰু সেইখন ছল্ভ কৰা। সেই পেপাৰখন যদি ছল্ভ কৰা তেন্তে এক্সামৰ আগতে তোমালোকে এটা আইডিয়া পাবা কেনেধৰণে আনচাৰটো প্ৰেজেণ্ট কৰিব লাগে আৰু টাইম কিমান লাগে, টাইম মেনেজমেণ্টৰ ওপৰতো তোমালোকৰ এটা আইডিয়া হ'ব। চ' এই তিনিটা কথা মনত কৰি পিনি এতিয়াৰ পৰা পঢ়া, এক্সাম তোমালোকৰ ভালেই হ'ব।